নমস্কাৰ। মই বৰ্তমান আহি উপস্থিত হৈছোহি জাজিমুখৰ এটা ভিতৰুৱা অঞ্চল এই ভকত গাঁৱত। এই গাঁওখনৰ পৰাই মাধুৰ্য বৰা নামৰ যিটো ল'ৰাই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাৰ পৰা ৮৮% নম্বৰ আৰু আটাইকেইখন কাকততে লেটাৰ নম্বৰ পাই পাছ কৰিছে। গতিকে আমি আচলতে এইটো কাৰণে আহিছোঁ, আমি অসমৰ ৰাইজক দেখাম যে আচলতে যিবিলাক নক্ষত্ৰ বুলি আমি কওঁ, সৰ্বসাধাৰণে গাঁৱৰ যিবিলাক ল'ৰা, সেই ল'ৰাবিলাকক আচলতে আমি দেখুৱাই দিয়াই আমাৰ হ'ল মূল উদ্দেশ্য। এটা দুখীয়া পৰিয়ালৰ পৰা কেনেকৈ গৈ সি নিজৰ যিটো পঢ়াৰ ক্ষেত্ৰত যিটো পাৰ্গতালি দেখালে, আমি সেই পাৰ্গতালিবিলাক আমাৰ জাজিমুখৰ চেনেলৰ যোগেদি আমি ৰাইজক দেখুৱাবলৈ চেষ্টা কৰিম। মই বৰ্তমান উপস্থিত হৈছোহি এই মাধুৰ্য বৰা নামৰ ল'ৰাটোৰ ঘৰত। আমি ইয়াৰ পিছৰখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মই জাজিমুখৰ আবেলিৰ চেনেলৰ যোগেদি সকলোকে স্বাগতম জনাইছোঁ। মই আজি আহি উপস্থিত হৈছোহি জাজিমুখৰে এটা ভিতৰুৱা অঞ্চল, যি অঞ্চলত এটা ল'ৰাই, তাৰ নাম মাধুৰ্য বৰা, ৮৮% অৰ্থাৎ 88% নম্বৰ লৈ এখন তিয়কৰ ৰেণু বৰা মেমৰিয়েলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। এটা দুখীয়া পৰিয়ালৰ ল'ৰা। আমি প্ৰথমতে মাধুৰ্যক নমস্কাৰ জনাইছোঁ। নমস্কাৰ। আমি তোমাৰ এই উত্তীৰ্ণৰ খবৰ পাই আমি তোমালোকৰ ঘৰলৈ আহিছোঁ। এতিয়া কোৱাচোন, তুমি ভৱিষ্যতে ক'ত পঢ়িবা? পোনপ্ৰথমে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে বহুত কষ্টৰে পঢ়িছোঁ আৰু ভৱিষ্যতে মোৰ এটা পৰিকল্পনা আছে এজন প্ৰশাসনিক বিষয়া হিচাপে নিজকে প্ৰতিষ্ঠিত কৰা। গতিকে এই ক্ষেত্ৰত মই এখন ভাল প্ৰতিষ্ঠানতে নিজৰ নাম ভৰ্তি কৰিব বিচাৰোঁ। ধৰি লোৱা, তুমি এতিয়া এই জাজিমুখৰ এটা ভিতৰুৱা অঞ্চলৰ পৰা তুমি তিয়কত কৰি পেলাই পঢ়িছিলা। হয়। এই পঢ়াৰ যিটো যাত্ৰা, এই যাত্ৰাটোত তুমি বহুত ঘাট প্ৰতিঘাতৰ মাজে যে পাৰ হৈছা, মই তোমালোকৰ পৰিৱেশটো চাই মই বুজি পাইছোঁ। কোৱাচোন, প্ৰথমতে এই যিটো যাত্ৰা, এই যাত্ৰাৰ প্ৰথম তুমি কাক বেছিকৈ তুমি অভিনন্দন জনাবা? তোমাৰ এই যে সফল যে হ'লা, তুমি কাক তুমি প্ৰথমতে জনাবা অভিনন্দন? এই ক্ষেত্ৰত প্ৰথমেই মই অভিনন্দন জ্ঞাপন কৰিম মোৰ মা দেউতাক। মা দেউতাই বিভিন্ন কষ্টৰে মোক পঢ়ুৱাইছে। দেউতাই দিন হাজিৰা কৰে, তেখেতে বহুত কষ্টৰে মোক পঢ়ুৱাইছিলে। দ্বিতীয়তে মই অভিনন্দন জ্ঞাপন কৰিম আমাৰ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক। তেওঁলোকে বিভিন্ন ধৰণে সহায় সহযোগ কৰিলে। এটা সপোন দেখিছিলোঁ, যিটো সপোন বাস্তৱায়িত কৰাত তেওঁলোকে মোক সহায় কৰিলে। লগতে মোৰ বহুজন শুভাকাংক্ষী আছে, যিসকলে প্ৰত্যেক ক্ষণতে মোক এষাৰি মাতেৰে, আশীৰ্বাদেৰে মোক বিভিন্ন ধৰণে উৎফুল্লিত কৰি তোলে। তুমি এই যে সাফল্য হ'লা, ৮৮% নম্বৰ পাই পাছ কৰিছিলা, তুমি কিবা ঘৰুৱা শিক্ষকৰ সহায় লৈছিলা নেকি? নাই, মই কোনো ধৰণৰ ঘৰুৱা শিক্ষকৰ সহায় লোৱা নাই। নিজেই পঢ়িছিলোঁ, নিজেই চেষ্টা কৰিছিলোঁ আৰু নিজেই পঢ়িয়েই ইমানকণ মই ফলাফল শৈশৱত কোনখন স্কুলৰ পৰা পাছ কৰিছিলা? মই প্ৰথমে ২ নং প্ৰাইমেৰী প্ৰাথমিক বিদ্যালয়ত মই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিলোঁ। তাৰপিছতে মই জাজিমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ত 6ৰ পৰা ক্লাছ 10লৈকে মই পঢ়িলোঁ। মেট্ৰিকত কোন ডিভিজন পাইছিলা? মেট্ৰিকত মই 1st ডিভিজন পাইছিলোঁ। 4টা বিষয়ত লেটাৰসহ ষ্টাৰ মাৰ্ক পাইছিলোঁ। তুমি এতিয়া এই যে উত্তীৰ্ণ হ'লা, উত্তীৰ্ণ হওঁতে তুমি ধৰি লোৱা তোমাৰ আটাইতকৈ ভাল লগা বিষয়টো তুমি কি বুলি ভাবা? আচলতে মই এনেই উত্তীৰ্ণ হোৱাৰ ক্ষেত্ৰত মোক বিভিন্নজন মোৰ শুভাকাংক্ষীয়ে মোক আশীৰ্বাদ দিছে। সেইটোৱে মোৰ জীৱনত আটাইতকৈ বহুত মই ভাল লগা মুহূৰ্ত বুলি ভাবোঁ। মা দেউতাৰ মুখত অকণমান হাঁহি দেখিছোঁ, যি হাঁহিয়ে মোক এক বুজাব নোৱাৰা সুখ দিছে। আমি এই জাজিমুখৰ আবেলি চেনেলৰ যোগেদি আমি অসমবাসীক আমি আহ্বান জনাম যে এটা দুখীয়া পৰিয়ালৰ এটা ল'ৰা মাধুৰ্য বৰা, তেওঁ বহুত সপোন আছে, এই সপোন যাতে বাস্তৱায়িত হওক। আমি এই চেনেলৰ যোগেদি সকলো অসমবাসীক আমি আহ্বান জনাম যাতে মাধুৰ্যৰ যিটো অনাগত দিনৰ যিটো পাঠ্য পঢ়ি যোৱাৰ যিটো সপোন, সেই সপোন যাতে সকলোৱে সহায় কৰে। আমি এই জাজিমুখৰ আবেলি চেনেলৰ যোগেদি আমি সকলোকে আহ্বান জনাম। তাৰোপৰি তুমি খেলৰ
খেল বা অন্য সংগীত বা এইবিলাকৰ লগত তোমাৰ বিশেষভাৱে তুমি জড়িত হয় নেকি? হয় হয়, মই জড়িত। মই সাহিত্যিক, সাংস্কৃতিক ইত্যাদি দিশৰ ক্ষেত্ৰত মই জড়িত। মই ভাওনা সংস্কৃতিৰ লগতো অকণমান জড়িত। দিহানাম হওক বা অন্যান্য ধৰণৰ ভাওনা, অভিনয় বা কিবা কবিতা, গল্প ইত্যাদি লেখা মেলা, তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ, আকস্মিক বক্তৃতা প্ৰতিযোগিতাত অংশগ্ৰহণ, ভেকশ্যন প্ৰতিযোগিতাত অংশগ্ৰহণ, বিভিন্ন ধৰণৰ গীতৰ অনুষ্ঠানত অংশগ্ৰহণ মই কৰিছোঁ। তুমি সকলো বিষয়তে তুমি নিজৰ পাৰ্গতালি দেখাবলৈ সক্ষম হৈছা বাৰু। ঠিকে আছে, আমি ভাল পাইছোঁ যে এটা আচলতে আমি এষাৰ কথা আছে, বোকাতহে পদুম ফুলে। গতিকে এইটো এটা ভিতৰুৱা অঞ্চল, গতিকে নিশ্চয় এই বোকাতেই পদুম ফুলিব লাগিব। তোমাৰ ভৱিষ্যত যিটো যাত্ৰা সুখৰ হওক, আমি যিমান পাৰোঁ আমাৰ ফালৰ পৰাও তোমাক আমি সহায় কৰিবলৈ চেষ্টা কৰিম। তাৰ উপৰিও আমি আকৌ আহ্বান জনাইছোঁ যাতে এই এটা দুখীয়া পৰিয়ালৰ যিটো ল'ৰা, তাৰ দেউতাকে দিন হাজিৰা কৰে, গতিকে দিন হাজিৰা কৰাৰ ল'ৰা এটাৰ যদি পঢ়াত অন্তৰায় হয়, গতিকে সেইটো আমাৰ অসমীয়া সমাজৰ বাবে এটা বেয়া দিন বুলি ক'ব লাগিব। গতিকে আমি যদি প্ৰকৃততে অসমীয়া, আমি এনেকুৱা যিবিলাক ল'ৰা মানে যিবিলাকে ভৱিষ্যতৰ এটা সপোন দেখি পেলাই আগবাঢ়ি যায়, সিহঁতক আমি সহায় কৰিবলৈ চেষ্টা কৰিম। গতিকে যিয়ে নহওক, আমি আজিলৈ আমি ইমানতে সামৰণি মাৰোঁ। গতিকে ভৱিষ্যতে আমি এইটো কৈছোঁ যে আমি ভৱিষ্যতে তোমাক আমি যিমান পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰিম। নমস্কাৰ, আমি আকৌ তোমাক অনাগত দিনত পাম বুলি আশা কৰিছোঁ। ধন্যবাদ, নমস্কাৰ।